আজি মই আপোনালোকৰ ওচৰত এটা ধুনীয়া বইল মাছৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু মই কেনেকৈ অতি সাধাৰণভাৱে বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ঠাণ্ডাৰ দিনত গৰমে গৰমে এই বইল মাছৰ ৰেচিপিটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আৰু লগতে হেল্ডিও হয়। মই একদম সাধাৰণভাৱে বনাইছোঁ, গতিকে মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আশা কৰোঁ সকলোৱে ভাল পাব আৰু যিসকলে বনাই খোৱা নাই মোৰ ৰেচিপিটো চাই বনাই খাব পাৰিব। অকণমান বতৰৰ পাচলি দি পেলাই বনাইছোঁ মাছৰ ৰেচিপিটো, গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে মই কেনেকৈ বনাইছোঁ। আৰু ইয়াত দেখিছে নহয়, দেখিবলৈ কালাৰটো বহুত ধুনীয়া হৈছে, লগতে বহুত টেষ্টিও হৈছে। গতিকে ভিডিঅ'টো চাই থাকক মই কেনেকৈ বনাইছোঁ আৰু শেষত জনাব কেনেকুৱা পায়। বইল ফিছ বনাবৰ বাবে এয়া মই লৈছোঁ এইটো মাছ, যিকোনো মাছ ল'ব পাৰে। আৰু তাৰ বাবে মোক লাগিব এইখিনি, মই পালেং শাক লৈছোঁ, আলু, ধনিয়া, তাৰপিছত এয়া আদা নহৰু, তাৰপিছত ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, বিলাহী, কেঁচা মটৰ আৰু গাজৰ আৰু এয়া ভোট জলকীয়া আৰু এয়া লৈছোঁ খৰিচা। এয়া মই কেৰাহীত অকণমান পানী দিছোঁ, পানীখিনি গৰম হ'ব লাগিব আৰু গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম কাটি থোৱা আলুখিনি, তাৰপিছত দিম অকণমান পিঁয়াজ, কাটি থোৱা পিঁয়াজ, এইখিনি অকণমান সময় বইল হ'ব লাগিব। তাৰপিছত মই বাকীখিনি দি দিম, কাটি থৈ দিয়া বিলাহী, গাজৰ এইখিনি দি দিম। প্ৰথমতে আলু আৰু পিঁয়াজখিনি অকণমান বইল হৈ লওক। অকণমান বইল হোৱাৰ পিছত এতিয়া মই ইয়াতে কাটি থৈ দিয়া বিলাহী, গাজৰ, তাৰপিছত মটৰ, আদা নহৰু, ভোট জলকীয়া গোটেইখিনি দি দিম আৰু দি দিম ইয়াতে নিমখ 1 চামুচ দি দিম সোৱাদ অনুযায়ী। তাৰপিছত দিম হালধি দি দিছোঁ 1 চামুচ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। আৰু এইখিনি এতিয়া অকণমান বইল হ'ব দিম। তাৰপিছত ইয়াতে মই মাছখিনি দি দিম। এইখিনি এতিয়া ধুনীয়াকৈ উতলিছে আৰু অকণমান সিজিছে আৰু এতিয়া মই ইয়াতে দি দিম মাছখিনি দি দিম। মাছ মই 3 পিছে দি দিছোঁ। এইখিনি এতিয়া বইল মাছখিনি ধুনীয়াকৈ মিক্স কৰি দি দিম। তাৰপিছত এতিয়া মই ইয়াতে দি দিম এয়া কাটি থোৱা পালেং শাকখিনি। যিকোনো চব্জি ল'ব পাৰে আপোনালোকে, মই অকল পালেং শাক, মটৰ, বিলাহী, গাজৰ এইখিনি দিছোঁ। যিকোনো ধৰণৰ চব্জি ল'ব পাৰে। তাৰপিছত ধনিয়া, কাটি থোৱা ধনিয়াখিনি অকণমান দি দিছোঁ আৰু অকণমান মই ৰাখি থৈ দিছোঁ, সেইখিনি মই পিছত দি দিম। আৰু এইখিনি গোটেই বস্তু দিয়া হোৱাৰ পিছত মই এতিয়া এইখিনি ধুনীয়াকৈ উতলিব দিম আৰু তাৰপিছত একদম লাষ্টত মই এই খৰিচাখিনি দি দিম, কিন্তু এতিয়া নহয়, লাষ্টত দি দিম। আৰু মোৰ এতিয়া এয়া বইল মাছৰ ৰেচিপি অলমষ্ট হৈয়ে গৈছে। এতিয়া মই ইয়াতে দি দিম এই খৰিচাখিনি। খৰিচাটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। খৰিচাটো দিলে এটা ভাল গোন্ধ আহে আৰু মই খাই ভাল পাওঁ, সেইটো কাৰণে মই খৰিচাখিনি দি দিছোঁ। আৰু একদম লাষ্টত দি দিম মই কাটি থোৱা ধনিয়াখিনি, যিখিনি অকণমান ৰাখি থৈ দিছিলোঁ সেইখিনি দি দিম। আৰু বেলেগ একো মছলা ইউজ নকৰোঁ, ইয়াতে মই দি দিম অকণমান ফিছ মছলা দি দিম। এতিয়া ইয়াতে দি দিম ফিছ মছলা মই অকণমান দি দিছোঁ ইয়াতে। দহ মিনিটমান সময় উতলিব দিম, তাৰপিছত মোৰ ৰেডি হৈ যাব বইল ফিছ। চব ধুনীয়াকৈ উতলি আছে, কালাৰটো বহুত বেছি ধুনীয়া হৈছে। আৰু ঠাণ্ডাৰ দিনত মানে এই বইল ফিছৰ এই ৰেচিপিটো খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয় আৰু একদম সাধাৰণভাৱে চিম্পুলভাৱে বনাইছোঁ। 10 মিনিটমান সময় এইখিনি উতলিবলৈ দি দিম মই।
মই কাটি থোৱা ধনিয়াখিনি দিয়াৰ পিছত মোৰ ৰেডি হৈ যাব বইল মাছৰ ৰেচিপি। আৰু এতিয়া মোৰ এই বইল মাছ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াতে ধনিয়া পাতখিনি দি দিম আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত 2 মিনিটমান উতলিব দি মই এইখিনি নমাই ল'ম। তাৰপিছত মোৰ ৰেডি হৈ গ'ল বইল মাছ। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল। আৰু এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। আৰু এতিয়া গৰমে গৰমে খোৱাৰ কথা। আৰু এইখিনি মই এটা বাচনত নমাই লওঁ।